আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ জাতীয় ফল কি? যে অসমৰ জাতীয় ফল কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কাজি নেমু। যে বৰ্তমান অসমৰ জাতীয় ফল হ'ল কাজি নেমু। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনখন? যে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনখন? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, এণ্ডিছ। যে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা হ'ল এণ্ডিছ। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে Fe কোনবিধ ধাতুৰ সংকেত হয়? যে Fe তলত দিয়া কোনটো ধাতুৰ সংকেত হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আইৰণ। যে Fe আইৰণক বুজায়। এতিয়া আহিছো আজি 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উস্তাদ বিছমিল্লা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শেহনাই। যে উস্তাদ বিছমিল্লা খান শেহনাই বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত জোনাকী যুগৰ কবিসকলৰ ভিতৰত কোনজন কবিক জ্ঞান মালিনীৰ কবি নামেৰে জনা গৈছিল? যে কোনজন কবিক জ্ঞান মালিনীৰ কবি বুলি জনা যায়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মফিজউদ্দিন আহমেদ হাজৰিকা। যে মফিজউদ্দিন আহমেদ হাজৰিকাক জ্ঞান মালিনীৰ কবি নামেৰে জনা যায়। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? যে প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভাইটি। যে প্ৰথম অসমীয়া ৰঙীন ছবি হ'ল ভাইটি। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পানাজী কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী? যে পানাজী কোনখন ৰাজ্যৰ ৰাজধানী? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গোৱা। যে পানাজী গোৱা ৰাজ্যৰ ৰাজধানী। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়? যে কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, অসম। যে কৰ্কট ক্ৰান্তি ৰেখা অসমৰ মাজেৰে পাৰ হৈ নাযায়। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাক ভাৰতৰ ফ্লাইং শিখ বুলি কোৱা হয়? যে ফ্লাইং শিখ বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মিল্খা সিং। যে মিল্খা সিঙক ভাৰতৰ ফ্লাইং শিখ বুলি কোৱা হয় বা উড়ন্ত শিখ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আনন্দ মঠৰ লেখক কোন? যে আনন্দ মঠ কোনে লিখিছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। যে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে আনন্দ মঠ লিখিছিল। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জোঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল? যে জোঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল? অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আৰিমত্ত। জোঙাল বলহু আৰিমত্ত ৰজাৰ পুত্ৰ আছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? যে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চিত্ৰাচল পাহাৰ। যে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? যে মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বিহাৰ। যে মধুবনী চিত্ৰকলা বিহাৰ ৰাজ্যৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা ইংৰাজী হয়? যে তলত দিয়া কোনখন ৰাজ্যৰ ৰাজ্যিক ভাষা ইংৰাজী হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, নাগালেণ্ড। যে নাগালেণ্ডৰ ৰাজ্যিক ভাষা ইংৰাজী হয়। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডাম্পা ব্যাঘ্ৰ সংৰক্ষণ কোনখন ৰাজ্যত অৱস্থিত? যে ডাম্পা ব্যাঘ্ৰ সংৰক্ষণ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মিজোৰাম। যে ডাম্পা ব্যাঘ্ৰ সংৰক্ষণ মিজোৰাম ৰাজ্যত অৱস্থিত। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰৰজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? যে বৰৰজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শিৱদৌল। যে বৰৰজা অম্বিকাই শিৱদৌল মন্দিৰ নিৰ্মাণ কৰিছিল।
এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুষাণ গান কোন অঞ্চলত জনপ্ৰিয়? যে কুষাণ গানটো কোনটো অঞ্চলত জনপ্ৰিয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গোৱালপাৰা। যে কুষাণ গান গোৱালপাৰা অঞ্চলত জনপ্ৰিয়। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল? যে প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰামানুচাৰ্য। যে প্ৰথম ভক্তি আন্দোলন ৰামানুচাৰ্যৰ দ্বাৰা আয়োজিত কৰা হৈছিল। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? যে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 29 আগষ্ট। যে 29 আগষ্ট তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় ষ্টেট বেংকক পূৰ্বতে কি নামেৰে জনা গৈছিল? যে ভাৰতীয় ষ্টেট বেংকক আগতে কি নামেৰে জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। যে ভাৰতীয় ষ্টেট বেংকক আগতে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া নামেৰে জনা গৈছিল। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।